মই বনাইছোঁ ফুলকবি আলু মাছৰ জোল। এয়া হৈছে ভেটকি মাছ। ভেটকি মাছটো ভাজি লৈছোঁ এনেকৈ, লগতে পিঁয়াজ আদা নহৰুখিনি কাটি লৈছোঁ। এনেকৈ তেল দি পেলাই বহাই দিলোঁ ফুলকবি ভাজি লৈ পেলাই। অকণমান কালো জিৰা দিছোঁ, কেঁচা জলকীয়া, মছলাখিনি দি এনেকৈ ভাজি লৈছোঁ। আপোনালোকে বাৰু ফুলকবি মাছৰ জোল এনেকৈ খায়নে বনায়? ভেটকি মাছৰ খুব সোৱাদ হয় এনেকৈ ফুলকবি দি বনালে। লগতে হাফ টমেটো দিলোঁ আৰু ইয়াতে আদা জিৰা, ধনিয়া গুড়া, হালধি, নিমখ এইবিলাক চব একেলগে মই পানীত ভিজাই লৈছোঁ। অকণমান পানীত ভিজাই ল'লে মছলাখিনি হেৰি হৈ থাকে, ভিজি থাকে আৰু। আপোনালোকে বাৰু ভেটকি মাছৰ কি বনায়? সৰিয়হ দি বনায়নে? মই সৰিয়হ দিও বনাওঁ। এয়া হৈ গৈছে, মই পানীতে একেলগে দি দিছোঁ মছলাখিনি দি পেলাই এনেকৈ বনাই লৈছোঁ। ঢাকনিখন দি থ'লোঁ। এয়া ৰেডি হৈ গৈছে আৰু অকণমান বাকী আছে, ভালকৈ হোৱা নাই। আপোনালোকে বাৰু এনেকৈ বনায়নে জনাবচোন। মোৰ এনেকৈ ফুলকবি মাছৰ জোল হৈ গৈছে ৰেডি একেবাৰে। আপোনালোকে বনায় নেকি বাৰু জনাব।